হোষ্টেল আহি সোমাই আচৰিত হ'ল সন্ধ্যা আৰু প্ৰিয়া। প্ৰথম মহলাত কোনোবাই চিঞৰি চিঞৰি গালি পাৰি আছে। বিদিশাৰ লগতে সন্ধ্যাই গৈ দেখে কালি লগ পোৱা ৰীণাবা। শেষ কৰিলে ভূতকেইটাই। নোৱাৰো আৰু মই নাথাকো যা হোষ্টেলত। কৰিডৰতে থিয় হয় ৰীণাৰ গালি। কি হ'লনো বিদিশা বা? কাক গালি দি আছে ৰীণাবাই? ভয় ভয় সুধিলে সন্ধ্যাই। ৰীণাৰ ৰুমৰ কাষৰ গছজোপালৈ আগুলিয়ালে বিদিশাই। সন্ধ্যাই আগুৱাই গৈ দেখে এটা মলুৱা হৰলিক্সৰ টেমাৰ পৰা বিস্কুট উলিয়াই খাই আছে। বান্দৰ? আশ্চৰ্যত চিঞৰি উঠিল সন্ধ্যা। বান্দৰ নহয়, ইহঁত মস্ত চোৰো নহয়, ডকাইত এইকেইটা। গলিনে তই? ৰীণাই চোচা লোৱা দেখি বান্দৰটো আঁতৰে। তোক চাগে সীতা বুলি ভাবিছে বুজিছ ৰীণা, সেইকাৰণে খবৰ কৰিবলৈ আহি থাকে। কাষৰ ৰুমৰ দীপ্তিয়ে চিঞৰিলে। সীতা নহয়, কোনোবা দিনা ৰাৱণ হৈ ইহঁতৰ নেগুৰত জুই লগাই আছো চাই থাক। ৰীণাৰ উত্তৰত হাঁহিৰ জোৱাৰ। বঢ়িয়া, নেক্সট কালচাৰেল ৰেলী তয়ে খাটাং ৰাৱণ। এইবাৰ দীপাবা আহিল। খং উঠি আছে, জোকাই নাথাক বুলি ৰুমটোলৈ ফুৰ ভুৰাই সোমাই গ'ল ৰীণা। বিদিশা দীপ্তিহঁতেও বান্দৰে চেডেলি ভেদেলি কৰি থোৱা ৰীণাৰ ৰুমটো ঠিক কৰাত লাগিল। কোনোবাই যদিয়ে ঝাৰু এডাল আদি সাৰিব ধৰিলে। গোটেই দৃশ্যবোৰ ৰুমৰ বাহিৰৰ বেৰখনত আউতি চাই আছে সন্ধ্যাই। ৰীণাই এষাৰো নোকোৱাকৈ গোটেই কেইজনীয়ে কামত লাগিলে। এই যে সহায়বোৰ, এই যে মৰমবোৰ, এই যে আপোন আপোন ভাৱবোৰ হয়তো হোষ্টেলতেই সম্ভৱ। সঁচাকৈ জীৱনৰ আদি পাঠেই হোষ্টেল। নজনাকৈ এটি মৰম লগা পৰিয়ালত সোমাই পৰিছিল সন্ধ্যা। নবোৱাৰী, বাহিৰতে ৰলা যে, আহা সোমাই আহা। ৰীণাৰ মাতত সন্ধ্যাই বুজিলে আগৰ ফ্ৰমত আহি গ'ল ৰীণাবা। পাছত আহিব বুলি কৈ বিদিশাই লৈ আনিলে সন্ধ্যাক। ভাত খাই বিচনাত পৰিল দুয়োজনী। সন্ধিয়া ফোনৰ শব্দত সাৰ পালে সন্ধ্যাই। এফালৰ পৰা কৈ গ'ল মাকক দিনটোৰ কাহিনীবোৰ। মাকেও মন কৰিলে কালিতকৈ আজিৰ মনটো ফৰকাল। সঁচাই এজনী ছোৱালীৰ বাবে মাকতকৈ প্ৰিয় বান্ধৱী আৰু কোন হ'ব পাৰে। প্ৰিয়াৰ লগত ওলাই গৈছিল সন্ধ্যা। এই যে ইউনিভাৰ্চিটিৰ সন্ধিয়া, উফ কি যে এক অন্য মাদকতা। চাৰিওফালে কোঢ়াল। কোনোবাই যদি লগৰ বন্ধুৰ লগত আড্ডা মাৰিয়ে ঘূৰিছে, কোনোবাই আকৌ নিজৰ প্ৰিয়জনৰ লগতে সন্ধিয়াৰ কবিতা ৰচিছে, কোনোবাই যদি এছেঞ্চিয়েলত বহি হাঁহিৰে মেহফিল সজাইছে, কোনোবাই হয়তো কাণত হেডফোন লগাই অশ্ৰুকাই কাহিনী শুনাইছে। চাৰিওফালে নানা চৰিত্ৰ। খোজকাঢ়ি আহি সন্ধ্যা কাঞ্চনজংঘা হোষ্টেলৰ ওচৰত থকা পুল এটাত বহিল। শাৰী শাৰীকৈ থকা বইজ হোষ্টেলবোৰৰ সন্মুখত প্ৰকাণ্ড ফিল্ডখন। কোনোবাই ক্ৰিকেট, কোনোবাই ফুটবল, কোনোবাই হয়তো এনেই এপাক দৌৰে। পুলটোৰ পৰা গোটেই ফিল্ডখনেই দেখি। সন্মুখতে এজোপা নাহৰ। সন্ধ্যা বহাৰ পাছতে এচাটি পাতলীয়া বতাহ। আহ কি যাদু আছে এই চৌহদটোত। সন্ধ্যা যাওঁ ব'ল, দেৰি হ'ব। প্ৰিয়াৰ মাতত উঠি আহিল। পুলটো আৰু সেই নাহৰজোপালৈ এবাৰ উলটি চালে। আকৌ আহিব তাই। ৰাতি ভাত খাই উঠাৰ পাছতেই সন্ধ্যাহঁতে পাইছিল সেই ভাৰতবৰ্ষ কঁপাই যোৱা খবৰটো। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ আব্দুল কালাম আৰু নাই। কাৰোৱে যেন বিশ্বাস হোৱা নাছিল। মিছন ইণ্ডিয়া, অগ্নিদেউকাৰ কথাবোৰ চিলাৰ দৰে চকুৰ আগেৰে গৈছিল সন্ধ্যাৰ। হয়তো তাইৰ দৰে বহুতৰ। সঁচাকৈ ভাৰতে এটি নক্ষত্ৰ হেৰুৱালে। সকলোৰে এনেকুৱা লাগিছিল যেন নিজৰ ঘৰৰে কোনোবা হেৰাই গৈছে। এৰা মহান মনীষীসকল এনেকুৱাই। মৃত্যুৰ পাছতো নিজক ৰাখি থৈ যায়, নিজৰ কৰ্মৰে, জ্ঞানেৰে। তোমাৰ স্নেহ, আদৰ, যত্ন আৰু আস্থাই মোক শক্তি দিলে নিৰ্ভয়ে পৃথিৱীৰ সৈতে মুখামুখি হ'বলৈ ঈশ্বৰৰ শক্তিৰে। হে মোৰ মাতৃ,
মহান কিয়ামতৰ দিনাখন আমি আকৌ লগালগি হ'ম। সন্ধ্যাৰ মনত পৰিছিল ডক্টৰ কালামে লিখা মুৰুমা নামৰ তাইৰ আটাইতকৈ প্ৰিয় কবিতাটিৰ শেষৰ পংক্তিশাৰী। এৰা গুচি গ'ল তেখেত, গোটেই বিশ্বক কন্দুৱাই ভাৰতক অকলে এৰি। কাইলৈ হয়তো ক্লাছ নহ'বও পাৰে, কিন্তু যাবতো লাগিবই। সোনকালে বিচনাত পৰিল সন্ধ্যা। ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস সন্ধ্যাৰ ঘৰতো নাছিল, হোষ্টেলততো সম্ভৱেই নহয়। ঐ সন্ধ্যা, ক্লাছ পাবাগৈনে আজি? উঠা উঠা। বিদিশাৰ মাততহে সাৰ পালে সন্ধ্যাই। 8টা বাজি গ'ল, 9টাৰ পৰা ক্লাছ। সেই সাজি লৰালৰিকৈ উঠি গাটো ধুই ক্লাছলৈ ওলাল তাই। ঠিক 8:50 ক্লাছত সোমাল প্ৰিয়াৰ লগত। এজাকমান অচিনাকি ল'ৰা ছোৱালীৰ মাজত প্ৰিয়া নথকা হ'লে তাই বৰ অকলশৰীয়া হ'লহেঁতেন। ইলেক্টিভ ছ'চিয়লজিৰ ক্লাছ আছিল। ফাৰ্ষ্ট ক্লাছ হিচাপে বৰ সুন্দৰকৈ গৈছিল সময়খিনি। সকলোৱে চিনাকি দি গৈছিল নিজৰ নাম আৰু ঠিকনাৰে। মাইছেল্ফ সন্ধ্যাৰাগিনী বৰুৱা, আই এম ফ্ৰম বিশ্বনাথ চাৰিআলি। তাইও দিলে। দিনটোৰ ভিতৰতে নিমিষা, জুৰি, সীমা আদিকে ধৰি ভালেকেইজনী ছোৱালীৰ লগত সন্ধ্যাৰ চিনাকি হ'ল। তাইৰ এই গুণটোৰ কথা সকলোৱে কয়। খুব সোনকালেই মানুহৰ লগত মিলি যাব পাৰে তাই। ইয়াকে লৈ অলপ অহংকাৰো নথকা নহয় তাইৰ। সন্ধ্যাৰ ভাল লাগিছিল, লগৰ গোটেইকেইজনী ছোৱালীয়ে তাইৰ দৰে। কথা পাতিবলৈ পালে একো নালাগে। মাইছেল্ফ অনুন হাজৰিকা, ফ্ৰম ডিব্ৰুগড়। হঠাৎ চক খাই উঠিল সন্ধ্যা। ঘূৰি চালে, হয়, তাই ভবাটোৱে, সেই ল'ৰাটোৱে হয়। তাই যে হোৱাইটনাৰ আনিছিল। ওখকৈ চুটি চুলিৰ ল'ৰাটো। ক'ত পঢ়ে কিবা কিবি কৈছিলহি। খুব এটা শান্ত মাত, যেন লাজ লাজ ভাব। সন্ধ্যাৰ চকু বাৰে বাৰে ল'ৰা বহা শাৰীটোৰ লাষ্ট বেঞ্চখনলৈ গৈ থকাটো প্ৰিয়াই ঠিক ধৰা পেলাইছিল। ঐ কি হৈছে? চকু বাৰে বাৰে সেইফালে যে। ধৰা পৰাৰ ভয়ত চিঞৰি উঠিল সন্ধ্যা। কি যে কোৱা তুমি, এনেই ক্লাছটো চাব নোৱাৰি নে কিবা? দুষ্টালি হাঁহি এটা মাৰি আঁতৰি গৈছিল প্ৰিয়া। থাৰ্ড ক্লাছৰ পাছত সিহঁত দুজনীমান উঠি অলপ ওলাই গৈছিল। কোনো টিচাৰ অহা নাছিল বাবে ক্লাছটো অলপ বিশৃংখল হোৱাৰ দৰে হৈছিল। তেনেকুৱাতে এজন ল'ৰাই সন্ধ্যাহঁতৰ বেঞ্চৰ আগত আহি ক'লে, তোমালোকৰ ফোন নম্বৰকেইটা দিবা নেকি? কথা নাই বতৰা নাই ফোন নম্বৰ, তাকো অচিনাকি ল'ৰা। কি নিলাজ ল'ৰা, নাই আগতে দেখিছেনে লগ পাইছে? টিঙিচকৈ উঠি আহিছিল সন্ধ্যাৰ খংটো। বহুত চেষ্টা কৰিও নিজক ৰখাব নোৱাৰি কৈ উঠিল তাই, কিহৰ সুখত ফোন নম্বৰবিলাক? তুমি কিবা সুখ পাবলৈহে নম্বৰ বিলোৱা নেকি? চকুত দুষ্টালি হাঁহিৰে ল'ৰাটোৰ উত্তৰ। লগৰ কেইজনীৰ গিৰ্জনী মৰা হাঁহিত কঁপি উঠিছিল ক্লাছটো। কাণবোৰ গৰম হৈ গৈছিল সন্ধ্যাৰ। ইমান অসভ্য ল'ৰা। আগৰ ক্লাছত হ'ব লাগিছিল, ভালকৈ এজাউৰি দিলে হয় তাই। তাইৰ অৱস্থা হয়তো ল'ৰাটোৱেও ধৰিব পাৰিছিল। সেইবাবেই আকৌ সি এপাত লগালে। চৰি, একচুৱেলি মই ক্লাছৰ চবৰে নম্বৰ লৈ এটা হোৱাটছএপ গ্ৰুপ খুলিম বুলি ভাবিছোঁ। অলপ আগতে ছাৰে কৈছিল নহয়, এটা গ্ৰুপ খুলি ল'লে ভাল হ'ব বুলি। তাকে ভালকৈ ক'ব নোৱাৰা নেকি? এনেই উল্টা পুল্টা কথা কৈ আছা যে। মুখখন এপাচিমান কৰি উত্তৰ দিলে সন্ধ্যাই। আচলতে ভীষণ লাজ লাগিছিল তাইৰ। অলপ ধেমালি কৰিলোঁ আৰু। বাই দ্য ৱে মিছ বৰুৱা, ছোৱালীসকলৰ ফোন নম্বৰকেইটা কালেক্ট কৰি মোক দিব আপুনি। এণ্ড মোৰ চিনাকিটো ইতিমধ্যে পাইছেই চাগে। মাইছেল্ফ অভিমন্যু, ফ্ৰম গোলাঘাট। কথাকেইটা কৈ আঁতৰি গ'ল ল'ৰাটো। কোনে বা ইন্ট্ৰডাকশ্যন সুধিছে তেওঁৰ বুলি ভুৰ ভুৰাই উঠিল সন্ধ্যা। সেই সন্ধ্যা, সি ধেমালি কৰিছে, তাক চিনি পাওঁ মই। ল'ৰাটো এনেকুৱাই। মদিশা নামৰ গোলাঘাটৰে ছোৱালী এজনীয়ে তাইৰ কান্ধত হাত থৈ কৈ উঠিল, ধেমালি সন্ধ্যায়ো নুবুজা নহয়, কিন্তু প্ৰথম লগ পায়ে কোনে এনেকুৱা কৰে বাৰু? সৰুৰে পৰাই ঘৰত সকলোৰে মৰমৰ মাজত ডাঙৰ হোৱা সন্ধ্যাৰ অভিমান অলপ বেছি।
মুখখন ফুলিয়ে আছিল তাইৰ। ঐ হ'ব দে, এতিয়া খং উঠাই নাথাকিবি, এইবোৰ চলেই আৰু। প্ৰিয়াই কাষলৈ আহি বুজালে তাইক। কি চলে হা? তহঁতৰ ফালে চলিব পাৰে, আমাৰ ফালে নচলে। অচিনাকি মানুহক এনেকে কথা নকয়। প্ৰিয়াৰ হাঁহি উঠিল। এই ছোৱালীজনী যে ডাঙৰ হোৱাই নাই যেন তাই। হ'ব বাৰু, এইবাৰৰ পৰা কিবা ক'লে তয়ো গালি দি দিবি তাক। এতিয়া মুখখন ফুলাবলৈ এৰ। সন্ধ্যাৰ গালখনত জোৰ কৰি চেপি দিলে প্ৰিয়াই। তেনেকুৱাতে সিহঁতৰ ক্লাছৰে মনশ্ৰীয়ে খবৰটো আনিলে আজি আৰু ক্লাছ নহয় বুলি। আব্দুল কালামদেৱৰ মৃত্যুৰ বাবে ক্লাছ কেঞ্চেল হৈছে। সকলোকে কমিউনিটি হললৈ যাবলৈ দিছে। কমিউনিটি হল? এইটো আকৌ ক'ত? সন্ধ্যাই ফুচফুচাই সুধিলে প্ৰিয়াক। আচলতে এতিয়াও চৌহদটোৰ বহু ঠাই এতিয়াও চিনি পোৱা হোৱাই নাই তাই। মই জানো, ব'ল। প্ৰিয়াই থিয় হৈ গ'লে। ইউনিভাৰ্চিটিয়ে হওক বা স্কুলেই, ক্লাছ ইজ কেঞ্চেলড। শাৰীটো আই লাভ ইউতকৈ প্ৰিয় সকলোৰে। খবৰটো পায়েই গোটেইবোৰে হুৰমুৰ লগালে, যেন সেইটোৰ বাবেই বাট চাইহে আছিল সকলোৱে। লৰালৰিকৈ সকলো যাবলৈ ওলাল। ঐ সন্ধ্যা, ব'ল আকৌ। হাতত কালি ল'ৰাটোৰ হোৱাইটনাৰটো লৈ থৰ হৈ থকা সন্ধ্যাক ঠেলা এটা মাৰি সুধিলে প্ৰিয়াই। তই গৈ থাকচোন, মই আহি আছোঁ বুলি প্ৰিয়াক পঠিয়াই ৰৈ গ'ল সন্ধ্যা। নাই, আতি দিব লাগিব। কথাটো বেয়া হৈছে। সি যে কি বুলি ভাবিছে চাগে। মনতে কথাখিনি ভাবি এখোজ দুখোজকৈ ল'ৰা বহা শাৰীটোলৈ আগবাঢ়ি গ'ল সন্ধ্যা। ছোৱালী প্ৰায়খিনিয়ে বাহিৰ ওলাইছিল যদিও ল'ৰা বেছিভাগ ওলোৱা নাছিল। তেওঁ সাহ কৰি সেই ল'ৰাজনৰ ওচৰ পালেগৈ তাই। এক্সকিউজ মি, তোমাৰ হোৱাইটনাৰটো মোৰ তাতে থাকি গৈছিল কালি। তাৰ ফালে আগবঢ়াই দি কৈ উঠিছিল সন্ধ্যাই। বুলি লৈ ৰুমটোৰ পৰা ওলাইছিল সি। কি আচৰিত ল'ৰা, মুখেৰে একো এটা কথা নাই। ই কথা ক'ব পাৰে নাই বাৰু? মানুহ নে মেচিন অ'? কথাখিনি ভাবি থাকোঁতেই মোবাইলটো বাজি উঠিল সন্ধ্যাৰ। প্ৰিয়াৰ ফোন। ঐ আহিছনে? মই ডিপাৰ্টমেণ্টৰ বাহিৰতে আছোঁ। গৈছোঁ বুলি লৰালৰিকৈ বাহিৰ ওলাল তাই। প্ৰিয়াক লগ লৈ কমিউনিটি হলৰ ফালে খোজ ল'লে। প্ৰকাণ্ড ফিল্ডখনৰ এটা মূৰতে এই হলটো। প্ৰেক্ষাগৃহবোৰৰ দৰেই, কিন্তু সম্পূৰ্ণ খোলা। কোনো বেৰ নাই। অপেন পেণ্ডেলবোৰৰ দৰে। হলটো সন্ধ্যাই দেখিছে, মাত্ৰ সেইটোৱে বুলি জনা নাছিল। ইতিমধ্যে বহুখিনি মানুহ আহি জমা হৈছিল তাত। ভাইচাৰো আহি কিছু সময় পাছতে পালেহি। মৌন প্ৰাৰ্থনাৰ পাছতে কোনোবাই কালামদেৱৰ মুৰ্মা নামৰ কবিতাটি আবৃত্তি কৰিলে। ক'ব নোৱাৰাকৈ চকু ভৰি আহিছিল সন্ধ্যাৰ। ভাল মানুহবোৰ কিয় এইদৰে নোহোৱা হৈ যায় বাৰু? অনুষ্ঠান শেষ হোৱাত প্ৰিয়াই ক'লে, ব'ল কেফেটেৰিয়া যাওঁ, কফি একাপ খাম। কমিউনিটি হলৰ কাষতেই দিনৰ অফিচ। তাৰ ঠিক কাষতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰেক্ষাগৃহ। সন্ধ্যাই চালে বাহিৰৰ পৰাই। সন্মুখত কলাগুৰুৰ মূৰ্তিটো থিয় দি আছে। ইমান ধুনীয়া প্ৰেক্ষাগৃহটো। এডমিশ্যনৰ সময়ত ভয় আৰু চিন্তাতে ভালকৈ মনেই কৰা নাছিল তাই। সন্মুখত এজোপা সোণাৰু। তলসৰা ফুলে যেন এখনি হালধীয়া দলিচাহে পাৰি গৈছে। সন্ধ্যাই বুটলি ল'লে দুপাহিমান। গছত লগা ফুল ছিঙি আনিবলৈচোন সৎ নাযায় তাইৰ। তাতকৈ সৰা ফুলহে বেছি ভাল লাগে। পৰিলে ইজনী পাহৰি, সেইবুলি জানো হেঁপাহবোৰক গছকি যাব পাৰি। প্ৰেক্ষাগৃহৰ সন্মুখৰ ৰাস্তাটোৰ সিটো পাৰে কেফেটেৰিয়া। ফাষ্টফুডৰ পৰা আদি কৰি ভাতলৈকে সকলো পায় তাত। সন্ধ্যাহঁতে কফি আৰু কেক ল'লে। মাজে মাজে বতাহ। এই যে দুপৰীয়া সময়টো, মিহিকৈ এচাটি বতাহ বলি থাকে। সন্ধ্যা যেন প্ৰেমতে পৰিব এই বতাহজাকৰ। সৌ নাহৰবোৰৰ। প্ৰিয়াৰ সৈতে এনেই কথা পাতি আছিল সন্ধ্যাই। হঠাৎ তাইৰ কাণত পৰিল, সন্ধ্যা যেতিয়া নামে, জিলমিলাই কাচি জোনে, আইলৈ মনত পৰে। কোনোবাই ফুচফুচাই গাই আছে। কোনে গাইছে ইমান বেসুৰাকৈ? মন নকৰিলে তাই। কিছু সময় পাছত আকৌ তাইৰ কাণত পৰিল, সন্ধ্যা যেতিয়া নামে।
এইবাৰ কিছু সন্দেহ হোৱাত ঘূৰি চালে তাই। সিহঁত বহা ঠাইখিনিৰ ঠিক পাছতে দুটা ল'ৰাৰ সৈতে অভিমন্যু। খঙত চকু পাক খাই আহিল সন্ধ্যাৰ। ইমান বেছি অভদ্ৰ। এইটো পাপনদাৰ গান বুজিছ, বহুত ফেমাছ, মোৰতো অল টাইম ফেভৰেট। লগৰকেইটাক বুজাই আছে অভিমন্যুৱে। বাহ কি এক্টিং, যেন একো নাজানে। খঙতে উচাত মাৰি আঁতৰি আহিল সন্ধ্যা। ঐ কি হ'ল, গুচি আহিলি যে? পিছে পিছে প্ৰিয়া, দেখা নাই সেই অভদ্ৰটো, য'তে ত'তে ওলাই যায়। সন্ধ্যাৰ খং। অভিমন্যু মানে, হাঁহি উঠিল প্ৰিয়াৰ। ব'ল নিৰিবিলি যাওঁ, মুড ভাল হৈ যাব তোৰ। সন্ধ্যাই নাযাওঁ কৈছিল যদিও প্ৰিয়াই জোৰ কৰি লৈ গ'ল তাইক। এই প্ৰিয়াজনী যে অকল ঘূৰি ফুৰাই কাম। অৱশ্যে বেচেৰীৰো দুখ নাই, ফাৰ্ষ্ট ইয়েৰৰ আকৌ 7:30 ইন টাইম নহয়, গতিকে দিনতে ঘূৰে আৰু। ঠিক নিৰিবিলি পাইছিলহি সিহঁত। ভাইচৰৰ ঘৰৰ সন্মুখৰ এটা পুখুৰীৰ পাৰত কেইবাখনো বেঞ্চ, লগতে শাৰী শাৰীকৈ কেইবাজোপাও ওখ ওখ গছ। গছকেইজোপাই ঢাকি চাৰে সুন্দৰকৈ হোৱা যাইছে ঠাইখিনি। তেজপুৰ ইউনিভাৰ্চিটিৰ বৃন্দাবন বুলি প্ৰখ্যাত এই ঠাইখিনি কোনো উপন্যাসৰ স্বপ্নপুৰী যেন লাগে সন্ধ্যাৰ। আৰু এই যে নামটো নিৰিবিলি, ছাইনবোৰ্ডতো লিখি থোৱা আছে। কোনে যে দিয়া। ভাইচৰৰ ঘৰৰ সন্মুখত বাবে কোনো হাইৰমিও নাই ইয়াত, কেৱল বতাহ আৰু প্ৰশান্তি। সঁচাই নিৰিবিলি এইখন। বতাহৰ মাজে মাজে যে দুই এটা সৰাপাত পৰে, পুখুৰীৰ পানীৰ কুলু কুলু শব্দটো যে উফৰি আহে, সঁচাই সপোনপুৰী। যেন কোনো নৈৰ পাৰৰ এক আছুতীয়া ঠাই। পক্ষীৰ সলনি য'ত মানুহেও জিৰে। কিছু সময় তাতেই বহিল সন্ধ্যাহঁত। প্ৰিয়াৰ ফটো ল'লে। তাতেই অলপ সময় কথা পাতি উঠি আহিল। নিৰিবিলি ঠিক পাৰ হওঁতে পিছফালৰ পৰা চিঞৰ এটা আহিল। প্ৰিয়া, আমাকো হোৱাইটনাৰ পেন কিবা দিবলৈ ক'বা তোমাৰ বান্ধৱীক। খঙত ঘূৰি চালে সন্ধ্যাই। অকাই পকাই সেউজীয়া চাইকেলখন চলাই আহি থকা অভিমন্যুক দেখি মূৰটো গৰম হৈ গৈছিল সন্ধ্যাৰ। এইটোক চবতে কেলে পায় বাৰু? ৰাস্তাৰ মাজত কাজিয়া লাগিবলৈ মন নাছিল বাবেই মনে মনে থাকিল সন্ধ্যা। এজাউৰি হাঁহিৰে ল'ৰাৰ জাকটো পাৰ হৈ যোৱাৰ পাছত ভোৰ ঘূৰাইছিল সন্ধ্যাই। এইটোৱে চৰ খাব মোৰ পৰা কেতিয়াবা। এটি সম্ভাৱ্য কাহিনীৰ সাক্ষী বহন কৰে নিৰিবিলিৰ বতাহজাক যেন সেইদিনা জোৰকৈ বলিছিল। হয়তো এটি সৰাপাত উৰি নিৰিবিলিৰ কোনোবা উকা বেঞ্চত পৰিছিল।